ফৰেনাৰ ট্ৰাইব্যুনেল কোৰ্ট হোজাই 2 নম্বৰ কোৰ্টত মই আজি আহিছিলোঁ কেইটামান ডকুমেণ্টছৰ কাৰণে পাবৰ কাৰণে আৰু মোৰ লগত দিলৱাৰ হুছেইন যোনে এই সংগ্ৰামটো কৰি আছে তাক লৈ আহিছিলোঁ যে 2018 চনত এটা ৰায়দান হৈছিল এই কোৰ্টৰ পৰা যে সৈফুৰ ৰহমান তালুকদাৰ নামৰ এজন ব্যক্তি আৰু তেখেতৰ পুত্ৰ তেওঁলোক বিদেশী নে স্বদেশী বুলি আৰু সেই কোৰ্টৰ নিৰ্দেশনাত দেখা গৈছে যে তেওঁলোকে ৰায় দিছে যে সৈফুৰ ৰহমান তালুকদাৰ বিদেশী নহয় তেওঁ স্বদেশী বুলি আৰু সেই অৰ্ডাৰটোত এইটো লিখিছিলে যে ভোটাৰ লিষ্টত তেওঁ ডি ভোটাৰ হিচাপে আছে ডি ভোটাৰটো গুচাই দিব লাগে বুলি কিন্তু আমাৰ হোজাইৰে সুপুত্ৰ মই বুলি ক'ম যে আমাৰ দিলৱাৰ হুছেইন তেওঁলোকৰ এটা টিম এই কামত লাগিছিল আৰু গোটেই মানে ৰিচাৰ্চ কৰি পেলাই বাংলাদেশৰ পৰা গৈ ভোটাৰ লিষ্টৰ তালিকা তাৰ পৰা আনিছিলে চাৰ্টিফাইড কপি আনিছিলে আৰু সেই ভোটাৰ লিষ্টত গম পোৱা গৈছে যে আজিও সৈফুৰ ৰহমান তালুকদাৰ নামৰ ব্যক্তি এজন তেওঁৰ পুত্ৰ বা পৰিয়াল তেওঁলোক এতিয়াও বাংলাদেশী নেশ্যনেল হৈ আছে কাৰণ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম আছে তো যদি সৈফুৰ ৰহমান তালুকদাৰৰ নাম এতিয়াও বাংলাদেশৰ ভোটাৰ লিষ্টত আছে তেতিয়াহ'লে আমাৰ এই কোৰ্ট কিভাৱে তেওঁক মানে স্বদেশী হিচাপে ঘোষণা কৰিলে আমি এইটো ইতিমধ্যে গম পাইছোঁ যে আমাৰ অসম আৰক্ষীৰ বা অসম পুলিচৰ মানে বৰ্ডাৰ ডিপাৰ্টমেণ্টৰ সাব ইন্সপেক্টৰ আব্দুল কালাম আজাদ তেখেত ইয়াতে সাব ইন্সপেক্টৰ আছিলে বহু বছৰ প্ৰায় 6-7 বছৰ আছিলে আৰু তেখেতৰ সময়তে বহুত ধৰণৰ অনিয়ম তেওঁ কৰি গৈছে বাংলাদেশী মুছলমানসকলক জোৰ জবস্তি ফেক কাগজ দি পেলাই কোৰ্টক মিছগাইড কৰি পেলাই তেওঁলোকক স্বদেশী বনাই থৈ গৈছে আৰু তাৰ কাৰণে আমি প্ৰায় 2-2.5 বছৰ আগতেও আমি মিডিয়াত আমি এইখিনি জনাইছিলোঁ কাগজ পত্ৰ আমি সংগ্ৰহ কৰি পেলাই আমি গভৰ্ণমেণ্টকো জনাইছিলোঁ ইয়াৰ এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে অলপ দিন আগতে আমাৰ দিলৱাৰ হুছেইন আৰু আব্দুল কায়ম তেওঁলোকে আকৌ পিটিশ্যন কৰিছে CM ভিজিলেন্সৰ পৰা এনকুৱাৰী আহিছে লংকা পুলিচ থানাত এতিয়া লংকা পুলিচ থানাত আকৌ নতুনকৈ কেছ ৰেজিষ্টাৰ হৈছে কিন্তু কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতো এতিয়ালৈকে সৈফুৰ ৰহমান তালুকদাৰ নামৰ ব্যক্তিক এতিয়াও এৰেষ্ট কৰা নাই এইকাৰণে আমাৰ কথাটো হ'ল ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু তাৰপিছত ইনভেষ্টিগেশ্যন হৈ থাকক কি সঁচা কি মিছা আমি গম পাই যাম কাৰণ আমি যেতিয়া কমপ্লেইন কৰিছিলোঁ এতিয়া SP তেতিয়া কি কৰিলে এখন চিঠি পত্ৰ লিখিলে বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰক বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰ লিখিছিলে যে সৈফুৰ ৰহমান তালুকদাৰ নামৰ যি ব্যক্তি তেখেতৰ যি ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি সংগ্ৰহ কৰা হৈছে বাংলাদেশৰ পৰা সেয়া সঁচা নে মিছা স্বাভাৱিকভাৱে বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰৰ অফিচ গুৱাহাটী তেওঁলোকেতো বাংলাদেশী নেশ্যনেলৰ পক্ষতে ক'ব সেইকাৰণে কি প্ৰকাৰে কি হিচাপত এজন SP এছিষ্টেণ্ট কমিশ্যনাৰ অফ বাংলাদেশ তেওঁক পত্ৰ লিখিব পাৰে সেইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ বিৰুদ্ধে আমাৰ ভাৰতবৰ্ষৰ নীতি নিয়মৰ বিৰুদ্ধে কোনো SP ডাইৰেক্টলি কোনো এছিষ্টেণ্ট হাই কমিশ্যনাৰক পত্ৰ লিখিব নোৱাৰে তেখেতে জনাব লাগিছিল আমাৰ হোম মিনিষ্ট্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্ট্ৰীৰ মাধ্যমত বাংলাদেশৰ আমাৰ যিটো ফৰেন অফিচ আছে ইণ্ডিয়ান হাই কমিশ্যন অফিচ আছে তেওঁলোকৰ মাধ্যমত এইটো ভেৰিফাই হ'ব লাগিছিল তেওঁলোকে সেইটো নকৰি পেলাই মানে এজন বাংলাদেশী নেশ্যনেলৰ বিষয়ে এজন বাংলাদেশী অফিচাৰকে সুধি আছে তো নেচাৰেলি এইটোতো তেওঁলোকৰ পক্ষত যাব আৰু সেই হিচাপত কোৰ্টৰ পৰা যিবিলাক জাজমেণ্ট আহে তেতিয়া তেনেকৈ ধৰণৰ জাজমেণ্টবিলাক আহি যায় সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে সৈফুৰ ৰহমান তালুকদাৰ তেওঁ বিদেশী তেওঁক মানে এতিয়া ইমিডিয়েটলি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰপিছত মানে উচিত তদন্ত আৰু বিচাৰ হোৱাৰ পিছত কোৰ্টত বিচাৰ হোৱাৰ পিছত তাৰপিছতে ডিচিশ্যনটো ওলাব লাগে এতিয়া আদালত 2 নং বিদেশী ন্যায়াধীকৰণে যিটো ৰায় দিছে তেখেতক বিদেশী নহয় বুলি সেইটো কিছু আপু আছে বুলি থাকিব পাৰে কাৰণ তেওঁলোকে যে জাজমেণ্টবিলাক দিয়ে কোৰ্টবিলাকৰ জাজমেণ্ট ডিপেণ্ড কৰে বৰ্ডাৰ পুলিচৰ ওপৰত এতিয়া বৰ্ডাৰ পুলিচে যি ধৰণৰ তেওঁলোকে ডকুমেণ্টছ প্ৰডিউচ কৰিব সেই ডকুমেণ্টছৰ ভিত্তিত তেওঁলোকে মানে জাজমেণ্টবিলাক দিয়ে এতিয়া এইটো ক্ষেত্ৰত আমি হয়তো প্ৰমাণ পাই যাম অলপ দিনৰ পিছত যে বৰ্ডাৰ পুলিচে মিছগাইড কৰিছে কোৰ্টক আৰু কোৰ্টে এটা ভুল ডিচিশ্যন দিছে সেইটো তেনেকুৱা হ'ব পাৰে সেইকাৰণে আমি এইখিনি এতিয়া যেতিয়া হাইকোৰ্টত আমি প্ৰডিউচ কৰিম আমি চাৰ্টিফাইড কপিবিলাক পোৱাৰ পিছত কি ডকুমেণ্টছৰ ভিত্তিত তেওঁলোকে এই ধৰণৰ ৰায় দিছিলে সেইখিনি আমি পোৱাৰ পিছত নেচাৰেলি আমি হাইকোৰ্টত গ'লে আমি একচুৱেল ৰিজাল্টটো আমি পাই যাম আৰু এটা কথা কৈছিলে আপুনি SP কথাটো কৈছিলে যে কোনগৰাকী SP আছিলে সেইটো সময় তেতিয়া আমাৰ এই বৰুণ প্ৰকাশটো আছিলে SP তেখেতে এই পত্ৰটো লিখিছিল এছিষ্টেণ্ট হাই কমিশ্যনাৰ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।